নমস্কাৰ সকলো দৰ্শকক আজি এটা বেলেগ অলপ ধৰণৰ ব্লগিং গৈ আছে আমাৰ অসমীয়া ল'ৰা গুৱাহাটীৰ বাসিন্দা কি নাম তোমাৰ ইন্দ্ৰজিৎ বৰঠাকুৰৰ মুখত আজি বৰদলৈ মুখত আজি নানান ধৰণৰ ভাষা মানে বিভিন্ন পৰ্যায়ত যিকোনো ভাষাতে তেখেতে গান গাব পাৰে যে তোমাৰ ওচৰত তোমাৰ পৰিচয়টো দিয়াছো অকণমান নমস্কাৰ মোৰ নাম ইন্দ্ৰজিৎ বৰদলৈ আৰু মই গুৱাহাটীৰ নিবাসী আৰু মই মোৰ সেইটোৱে মানে প্ৰতিভা যে মই 10টা আন্তঃৰাষ্ট্ৰীয় ভাষাত গাব পাৰোঁ প্ৰথম কোনটো ভাষাত শুনিব পাৰা স্পেনিছ ভাষাটো নাজানো তোমাৰ মুখতে ঠিক আছে Sí, sabes que yo hace un rato mirándote, muestra que bailar contigo hoy. Esa mirada estaba llamándome, muestra que maldigo contigo hoy. Tú eres el imán y yo soy el metal, voy acercando, voy armando tal, solo tu pensado se así dispuso. Oh yeah. Ya me está acusando mate normal. অলপ কমাই দিবা ঠিক আছে তোমাৰ স্পেনিছ ভাষাটো অকমান মুখৰা ন অকমান যিকোনো যিকেইটা তুমি ভাষাত গান কেইটা জানা অকমান দিলে বেছি লম্বা কৰি দিব অকমান দিবা ঠিক আছে সৰু আকৌ ৰিটেক কৰোঁ ঠিক আছে মই 10টা ভাষাত গাব পাৰোঁ আন্তঃৰাষ্ট্ৰীয় ভাষাত আৰু প্ৰথম গীতটো মই স্পেনিছত গাওঁ ডেস্পাচিটো হয় অৰ্থটো লাহে অৰ্থটোৰ নামে লাহে slowly Sí, sabes que ya hace un rato mirándote, tengo que bailar contigo hoy, despacito, quiero respirar tu cuerpo despacito, deja que te lleno al sabor. Russian ঠিক আছে এইটো হৈছে আপোনাৰ কলিবেলিয়া হৈছে আপোনাৰ নিচু কৰি মানে অৰ্থটো নিচু কৰি কলিবেলিয়া Esse com escagir o radinho আৰু আপোনাৰ টাগালগ এইটো আপোনাৰ আমাৰ এছিয়াৰ দেশৰ এখন ফিলিপাইনছ বুলি কওঁ অসমীয়া তাৰে ৰাষ্ট্ৰীয় ভাষা টাগালগ তাৰে এটা বৰ বহুত পপুলাৰ গান আছে আপোনাৰ এইটো পাতাৱাদ মানে গানবিলাক এতিয়া শুনিছোঁ গানবিলাক কেনেকৈ মানে ধৰ তুমি মানে ধৰ আয়ত্ব কৰিছা হয় নিশ্চয় প্ৰথমতেতো মই এনেতো আমাৰ যেনে আমি সাধাৰণভাৱে গাওঁ অসমীয়া হিন্দী সেনেকৈ বা বেংগলী তাৰপিছত মই লাহেকৈ ইংৰাজী মানে মই ইংৰাজী মাধ্যমৰ ছাত্ৰ হিচাপেতো মোৰ কাৰণে ইংৰাজীটো সহজ হয় আমাৰ অলপ দিগদাৰ হয় আমাৰ ব্যক্তিগত খণ্ডৰ হয় মোৰ কাৰণে ইংৰাজীটো অকণমান সহজ হয় আৰু সেইকাৰণে ইংৰাজীটো প্ৰথমতে মই শিকিলোঁ আৰু তাৰপিছত মই ভাবিলোঁ যে বেলেগ ভাষাও অকণমান শিকাটো উচিত তো সেনেকৈ মই অনলাইনৰ প্লেটফৰ্ম কিছুমান থাকে সেনেকৈ মই তাতে মই কোৰ্চ কিছুমান কৰিলোঁ প্ৰথমতে মই এতিয়া বৰ্তমান স্পেনিছ শিকি আছোঁ হয় আচ্ছা বাৰু তোমাৰ ওপৰত মই জানিব বিচাৰিম তুমি যে এইবিলাক বৰ্তমান কৰি আছা আজি ইয়াতে এনবিলিজৰ কিবা এটা প্ৰগ্ৰেম হৈছে এটা তুমি কি কণ্ঠশিল্পী হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা নেকি হয় মই কণ্ঠশিল্পী হিচাপে প্ৰতিযোগিতা মানে তুমি ধৰা এছামিছ মানে গানবিলাকো গোৱা মানে অসমীয়া গান মই গোটেই 10টা ভাষাত গোটেইখিনি গোৱা মানে আজি অসমীয়া তোমাৰ পাৰ্টিচিপেট কৰিলা নেকি ইয়াত হয় মই জাষ্ট ওলাই আহিছোঁ নেক্সট তুমি আজি তুমি ইয়াত গালা হয় গালোঁ আচ্ছা তোমাৰ মানে হৈ গ'ল ইয়াত অডিশ্যন হৈ গ'ল আৰু নেক্সট কেতিয়াবা তোমাক যদি ভাল কেতিয়াবা ধৰ মনতে পঢ়ি থাকিলে ভাল এটা অসমীয়া এলবাম বনাম বুলি নিশ্চয়কৈ মই সেইটো আগৰ পৰাই সৰুৰে পৰা সেইটো মানে এটা মানে সপোন বুলি ধৰিব পাৰি তুমি এতিয়া যে গানবিলাক যিহেতুকে অসমীয়া ল'ৰা অসমীয়া ল'ৰা হিচাপত অসমত তুমি কাৰ গান শুনি বেছিকৈ ভাল পোৱা ক'ব গ'লে এইটো আপোনাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তাৰপিছত আপোনাৰ ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ বৰুৱা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গ আছে আমাৰ জুবিনদাটো আমাৰ প্ৰাণৰে প্ৰাণ একদম প্ৰাণৰে প্ৰাণ সেইটোতো হয় জুবিনদাৰ অকণমান গান এটা কৰি শুনাবা নেকি চিয়'ৰ ডেফিনেটলি মই আপোনাৰ প্ৰথম যোনটো মই আহিছিলোঁ এন ডি নিউজৰ ইয়াতে কৰোঁতে মই গীত গাইছিলোঁ সেই গানটো আঁতৰি বুলি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা দূৰণিত থাকিলেও তুমি
পৃথক নকৰিবা জীৱনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা ধুনীয়া হৈছে তোমাৰ ভৱিষ্যত ভাল হওক আমাৰ অসমীয়া ল'ৰা হিচাপত তোমাক মই গৌৰৱ কৰিছোঁ ইমান ধুনীয়া ইমানকেইটা ভাষাত তুমি গান গোৱা সেইটোৱে নাই তুমি এদিন জনপ্ৰিয় কণ্ঠশিল্পী হ'ব বুলি মানে আমি মনতে ভাবিছোঁ বা আশীৰ্বাদ দিছোঁ তোমাক আপোনালোকৰ আশীৰ্বাদ মানে তুমি এই অডিশ্যনত যেন বেষ্ট ছিংগাৰ মানে ক'লে তোমাৰ নামটো কি আছিলে মোৰ নাম ইন্দ্ৰজিৎ বৰদলৈ আপোনালোকে কি কৰিম বুলি ক'ব লাগিব এইটো ৰাইজৰ ফালৰ পৰা তুমি কৈ দিয়া যে ছাপোৰ্ট কৰিব মানে এই ব্লগটোৰ মাধ্যমেৰে মই মানে আমাৰ জনগণৰ সকলোকে অডিয়েঞ্চক মই মানে নিবেদন কৰিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু ভৱিষ্যতে যে মই কিবা এটা মানে সংগীত ক্ষেত্ৰত কিবা এটা মই উজলি উঠিব পাৰোঁ অসমৰ কাৰণে কিবা এটা গৌৰৱ আনিব পাৰোঁ তাৰে মোৰ মনোকামনা সেইটোৱে মোৰ সপোন এটা আছে গতিকে এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম গতিকে এই ল'ৰাটোক আপোনালোকে অকণমান সহযোগ কৰিব ভাল গায় অসমীয়া ল'ৰা হিচাপে মোক গৌৰৱ কৰিছে যে ইমানটা ভাষাত গান গায় গতিকে আজিৰ ভিডিঅ'টো ইমান